অগপৰ পৰা ইতিমধ্যে তেওঁলোকৰ তথ্য প্ৰযুক্তিৰ যিজন ইনচাৰ্জ সেইজনে ইতিমধ্যে যোগদান কৰিলে আৰু খন্তেক সময়ৰ পাছত আৰু যথেষ্ট সংখ্যক অগপৰ নেতা কৰ্মীয়ে আমাৰ দলত যোগদান কৰিব। তাৰ কাৰণে আলোচনা চলি আছে, তেওঁলোকৰ লগত মোৰ বৈঠক আছে আৰু সেই বৈঠকৰ পাছতে অসম গণ পৰিষদৰ যিসকল স্বাভিমানী সদস্য আছে, যিসকলক অসম গণ পৰিষদক এইবাৰ বিজেপিয়ে সাংঘাতিক ধৰণে বিশ্বাসঘাতকতা কৰিলে আৰু সেই বিশ্বাসঘাতকতাৰ কাৰণে আঞ্চলিক দলটোৱে সাংঘাতিক ধৰণে অপমানিত হৈছে। সেই অপমানিত দুখে ভাগৰে অপমানিত সেই অসম গণ পৰিষদৰ সকলোবিলাক স্বাভিমানী সদস্যই এতিয়া ৰাইজৰ দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইকাৰণে পৰ্যায়ক্ৰমে অসম গণ পৰিষদৰ সেইসকল নেতা আৰু কৰ্মীয়ে কেইদিনমানৰ ভিতৰতে ৰাইজৰ দলত যোগদান কৰিব। গতিকে এতিয়া আমি কংগ্ৰেছ ৰাইজৰ দল একলগ হ'লোঁ। আপোনালোকে সকলোৱে দেখিছে যে আগতে অসম গণ পৰিষদ আৰু বিজেপি একলগ হৈ আছিল। শিৱসাগৰত কি হ'ল যে তেওঁলোক পৃথক হৈ গ'ল, বিচ্ছেদ হ'ল তেওঁলোকৰ। আমি কংগ্ৰেছ আৰু ৰাইজৰ দল পৃথক হৈ আছিলোঁ, আমি আকৌ মিত্ৰতাৰ পাশত আবদ্ধ হ'লোঁ, একলগ হ'লোঁ। গতিকে ফলাফলটো একদম স্পষ্ট যে এইবাৰ 2026 চনত কংগ্ৰেছ আৰু ৰাইজৰ দল জয়ী হ'ব আৰু বিজেপি আৰু অসম গণ পৰিষদ পৰাজিত হ'ব। হয়নে নহয় কওক? আমি সকলো একলগ হোৱাবিলাক সকলো জয়ী হওঁ আৰু পৃথক হোৱাবিলাক ভাগ ভাগ হোৱাবিলাক সদায় পৰাজিত হয়, সেইটোৱে নিয়ম। গতিকে বিজেপি আৰু অসম গণ পৰিষদ পৰাজিত হ'বলৈ গৈ আছে আৰু কংগ্ৰেছ আৰু ৰাইজৰ দল জিকিবৰ কাৰণে গৈ আছে। যদি অসমৰ আটাইতকৈ সৰব বিধায়কজন, অসমৰ আটাইতকৈ বেছি সত্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।